মানিকপুৰৰ আগশাৰীৰ আৰ কে ডান্স ষ্টুডিঅ'ৰ ছাত্ৰ ছাত্ৰীসকল এনেদৰে আখৰাত ব্যস্ত হৈ পৰিছে। উল্লাসত নাচিছে সকলোৱে, কাৰণ আৰ কে ডান্স ষ্টুডিঅ'ই এবছৰ সম্পূৰ্ণ কৰিলে আৰু মানিকপুৰৰ বৰবিৰাত থকা ৰাইনো ক্লাবত অহা 28 জুলাই দেওবাৰৰ দিনাখন আবেলি 3 বজাৰ পৰা এনুৱেল ডে চেলিব্ৰেশ্যন কৰিব আৰ কে ডান্স ষ্টুডিঅ'ই। আৰ কে ডান্স ষ্টুডিঅ' ৰাজীৱ বিশ্বাসৰ পৰিচালনা তথা তেখেতৰ নেতৃত্বত গঢ় লৈ উঠা আৰ কে ডান্স ষ্টুডিঅ'ই বিগত এটা বছৰ ধৰি মানিকপুৰ বৃহত্তৰ অঞ্চলটোৰ উঠি অহা নৱপ্ৰজন্মক দিছে নৃত্যৰ এখন বিশেষ মঞ্চ, যিখন মঞ্চৰ জৰিয়তে নৃত্য শিকি পেলাই বিভিন্ন মঞ্চত নৃত্য পৰিৱেশন কৰি সুনাম অৰ্জন কৰিবৰ কাৰণে সক্ষম হৈছে আৰ কে ডান্স ষ্টুডিঅ'ৰ ছাত্ৰ ছাত্ৰীসকলে। আৰু আৰ কে ডান্স ষ্টুডিঅ'ই এই বছৰ এবছৰ সম্পূৰ্ণ হোৱাৰ বাবে প্ৰথমবাৰৰ বাবে এনুৱেল ডে চেলিব্ৰেশ্যন কৰিব। গতিকে আপোনালোকে আহিব অহা দেওবাৰে আবেলি 3 বজাৰ পৰা হ'বলগীয়া এই বিশেষ এনুৱেল ডে চেলিব্ৰেশ্যনত, অৰ্থাৎ এনুৱেল ডে ফাংচনত। বঙাইগাঁও জিলাৰ আগশাৰীৰ মানিকপুৰৰ থকা আৰ কে ডান্স ষ্টুডিঅ'ৰ ছাত্ৰ ছাত্ৰীসকলে এনেদৰে আখৰাত ব্যস্ত হৈ পৰিছে আৰু সমান্তৰালকৈ অভিভাৱিকাসকল আহিছে। আৰু যিহেতুকে অহা দেওবাৰে এওঁলোকৰ এনুৱেল ডে চেলিব্ৰেশ্যন কৰিব, এনুৱেল ফাংচন আছে। কেনেকুৱা লাগিছে তোমাৰ? ভাল লাগিছে। সিদিনাখন তোমালোকে কি কি ডান্স কৰিবা? আমি গ্ৰুপ ডান্স কৰিম, ছ'ল' ডান্স কৰিম আৰু যেনেকৈ আমি ছিংগলো নাচিম। আৰু এইবাৰ প্ৰথম তোমালোকে আৰ কে ডান্স ষ্টুডিঅ'ৰ পৰা প্ৰথমবাৰ এনুৱেল ডে চেলিব্ৰেশ্যন কৰিব নে আগতে কৰিছিলে? আগতে কৰা নাই। প্ৰথমবাৰৰ বাবে যিহেতু এবছৰ ভৰি দিছে সেই আৰ কে ডান্স ষ্টুডিঅ' আৰু ৰাজীৱ বিশ্বাসৰ তত্বাৱধানত চলি আছে মানিকপুৰত এক আগশাৰীৰ ডান্সৰ বিশেষ স্কুল বুলি ক'ব পাৰি। আৰু আচলতে আৰ কে ডান্স ষ্টুডিঅ'ই মানিকপুৰ বৃহত্তৰ অঞ্চলটোৰ উঠি অহা নৱপ্ৰজন্মক এক বিশেষ মঞ্চ দিয়া বুলি ক'ব পাৰি। আৰু সৰু সৰু কণ ল'ৰা ছোৱালী সকলোৱে আহিছে। আৰু তোমাৰ কেনেকুৱা লাগিছে আজি? ভাল লাগিছে। অহা যি দেওবাৰে তোমালোকৰ এনুৱেল ডে চেলিব্ৰেশ্যন কৰিব, এনুৱেল ফাংচন আছে, নাচিবানে তুমি? নাচিম। তোমাৰ নামটো কি? অংকিত ৰায়। এনেদৰে আচলতে সকলোৱে আহিছে আৰু খুব সুন্দৰ এটা পৰিৱেশ দেখিবলৈ পোৱা গৈছে। আৰু তোমাৰ কেনেকুৱা লাগিছে? ভাল লাগিছে। অহা দেওবাৰে তোমালোকৰ যে এনুৱেল ডে চেলিব্ৰেশ্যন কৰি এনুৱেল ফাংচন আছে, কি ক'বা? সকলোৱে একেলগে নাচিম আৰু সকলোৰে লগত ফূৰ্তি কৰিম। তোমাৰ নামটো কি? শ্ৰীচুহানী নাই। কি ক'বা যিবিলাকে তোমালোকৰ অভিভাৱক আছে বা যিবিলাক তোমালোকৰ ফ্ৰেণ্ডছ আছে, কি ক'বা? আহিব ক'বানে? কৈ দিয়া তেনেহ'লে একেলগে। 28 জুলাই আপুনি মানিকপুৰ আহিব আৰ কে ডান্স গ্ৰুপত কম্পিটিশ্যন আছে, এনুৱেল চেলিব্ৰেশ্যন। হয়, এনুৱেল ডে চেলিব্ৰেশ্যন কৰিব এওঁলোকে। আৰু প্ৰথমবাৰৰ বাবে আৰ কে ডান্স ষ্টুডিঅ'ই যিহেতুকে এবছৰত ভৰি দিছেহি আৰু এটা বছৰত আচলতে মানিকপুৰ উঠি অহা নৱপ্ৰজন্মক এক মঞ্চ দিয়া বুলি ক'ব পাৰি। আৰু সমান্তৰালকৈ আচলতে অভিভাৱিকাবিলাকো আছে। কেনেকুৱা লাগিছে আপোনাৰ? ভাল লাগিছে। আপোনাৰ সন্তানক এখন ভাল মঞ্চ দিয়া বুলি ক'ব পাৰেনে? পাৰোঁ। আপোনাৰ কেনেকুৱা লাগিছে? ভাল লাগিছে। ভাল লাগিছে। হয়। আৰু অহা যি 28 তাৰিখৰ দিনাখন এখন এনুৱেল ডে ফাংচন কৰিব আৰ কে ডান্স ষ্টুডিঅ'ই, সেই বিশেষ ফাংচনখনৰ জৰিয়তে আপোনাৰ সন্তানে এখন বিশেষ মঞ্চ পোৱা বুলি আপুনি ভাবেনে? হয়, ভাবোঁ। হয়, এনেদৰে আচলতে এখন মঞ্চ দিয়া হৈছে। আৰু ৰাজীৱ বিশ্বাসৰ তত্বাৱধানত আচলতে চলি আছে আৰ কে ডান্স ষ্টুডিঅ'। আৰু আপোনালোকে আহিব আৰু আছাম টাইমছ 6ৰ দৰ্শকসকলে সেই বিশেষ প্ৰতিবেদনটো দেখিবলৈ পাব অহা 28 জুলাই দেওবাৰে অপেক্ষা। গতিকে আপোনালোক সকলোৱে আহিব আৰু আৰ কে ডান্স ষ্টুডিঅ'ৰ এই বিশেষ যি এখন বিশেষ ইয়াত একাডেমি আছে মানিকপুৰৰ বৰবিৰাত ক'ব লাগে। গতিকে আপোনাৰ সন্তানটোক যদি ইয়াতে দিব বুলি ভাবিছে, এডমিশ্যন দিব, তেতিয়াহ'লে এডমিশ্যন অ'পেন আছে। আৰু আহিব সুন্দৰকৈ। আৰু আপোনালোক দেখুৱাব বিচাৰিছোঁ আৰ কে ডান্স ষ্টুডিঅ'ৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰে এক বিশেষ নৃত্য।